নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। সপোন মানুহৰ পূৰণ হোৱাটো বহুত ধৈৰ্য থাকিব লাগিব, কাৰণ সপোন এটা পূৰণ হ'ব লাগিলে মানুহজন বহুত কষ্ট কৰিব লাগিব। এজন দুখীয়া মানুহৰ কথা কওঁ, তেখেতৰ দুটা ল'ৰা ছোৱালী আছিল। তেখেতে সৰুৰে পৰাই বহুত কষ্ট কৰিছিল ল'ৰা ছোৱালী দুটা। সিহঁতক মানুহে দুখীয়া বুলি হাঁহে, ছোৱালীটোৱে কোৱা কথা। কিন্তু 2019 চনত তাই ইমান কষ্ট কৰিছে, BA পাছ কৰিছে, ইমান কষ্ট কৰিছে, দৌৰিছে, সেইটো কাৰণে তাই কামাণ্ডত চাকৰি পালে আৰু ল'ৰাটো আসাম পুলিচত 2021 চনত পালে। এতিয়া সিহঁতক যোনবিলাক মানুহে দুখীয়া বুলি হাঁহিছিল, সিহঁতে এতিয়া সিহঁতৰ কাষত আহে। সেইটো কাৰণে কেতিয়াও দুখীয়া বুলি মানুহক হাঁহিব নালাগে। কাৰ কেতিয়া কেনেকুৱা ভাগ্যৰ ফলাফল হয় কোনেও ধৰিব নোৱাৰে। সপোন চবৰে পূৰণ হয়। ঠিক আছে, মোৰ ইমানো ধনী ঘৰৰ নহয়, মধ্যবিত্ত পৰিয়ালৰ হয়। মই যেতিয়া পঢ়া শুনা কৰিলোঁ, পঢ়া শুনা কৰাৰ পিছত মই নিজে জব সূত্ৰে গুৱাহাটীত আহিলোঁ। এতিয়া মই লাহেকৈ মোৰ সপোনবিলাক মই পূৰণ কৰি আছোঁ। ধৰি লওক, মই যোনটো ভিডিঅ' বনাইছোঁ, মই নিজৰ কষ্টৰ ধনেদি লৈছোঁ, লেপটপ লৈছোঁ, মই নিজৰ কষ্টৰ ধনেদি। কিন্তু মই বেলেগৰ পইচা আশা কৰা নাই, বা বেলেগে মোক কোনো গিফ্টও দিয়া নাই। মই নিজৰ কষ্টৰ পইচা, দেহৰ ঘাম মাটিত পেলাই কষ্ট কৰা পইচা দিহে লৈছোঁ। সেনেকৈ আগন্তুক দিনত মোৰ আৰু সপোনবিলাক যাতে পূৰণ কৰিব পাৰোঁ, ভালকৈ ভগৱানে আশীৰ্বাদ কৰিব, যাতে মোৰ ভাল হয়, সুস্থ সবল এটা দেহা লৈ পৃথিৱীত জীয়াই ৰাখিব পাৰোঁ। একো যাতে প্ৰব্লেম নহয়, লাইফত যাতে কেতিয়াও প্ৰব্লেমবিলাক নহয়, সেইটোৱে আৰু ভগৱান ছাপোৰ্ট কৰিব, সুখত ৰাখিব সদায়, যাতে ভাল ছোৱালী হ'ব পাৰোঁ। সমাজত বা ছ'চিয়েল মিডিয়াত যাতে ভাল ছোৱালী হিচাপে আপোনালোকক ভাল ভিডিঅ' দিব পাৰোঁ। এতিয়া 9:30 হ'ল, মোৰ ডিউটিত যাব টাইম হ'ল। সকলোৱে সুস্থ থাকক, সবল থাকক, শুভ ৰাতিপুৱা, জয় অসম।